কন্যা শিক্ষাৰ ক্ষেত্ৰত দায়বদ্ধ পদক্ষেপ নিযুত মইনা আঁচনি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা নিযুত মইনা আঁচনিৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ এই আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰাটো অন্যতম লক্ষ্য বান্ধি লৈছে চৰকাৰে সেয়েহে উচ্চতৰ মাধ্যমিক আৰু স্নাতকত অধ্যয়নৰত বিবাহিত ছাত্ৰীক এই আঁচনিৰ আওতালৈ অনা নাই এইবাৰ দুদিন পিছত আমি গম পাম যে হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰীত কিমান ছোৱালীয়ে বিয়াত বহিছে আমি আশা কৰিছিলো যে ডিগ্ৰী আৰু হায়াৰ সেকেন্ডাৰীত কোনো ছোৱালীয়ে বিয়াত নবহিব এতিয়া আমি কিমান সফল হৈছো কিমান সফল হোৱা নাই এইবাৰ নিযুত মইনা কিমানে পাব সেই পৰিসংখ্যাটো আমাৰ সন্মুখলৈকে ওলাই আহিব কাৰণ আমি ডিগ্ৰী আৰু হায়াৰ সেকেন্ডাৰীত যিসকল ছোৱালীয়ে বিয়াত বহিব তেওঁলোকক আমি এই আঁচনিখনত সমাহিত নকৰো অৱশ্যে স্নাতকোত্তৰ অধ্যয়নৰত বিবাহিত ছাত্ৰীয়ে কিন্তু নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব পোষ্ট গ্ৰেজুৱেট বা বিএডত যিসকলে পঢ়িব তেওঁলোক বিবাহিত হলেও যাতে হাজবেণ্ডৰ অলপ কষ্ট কমে সেই কাৰণে আমি তেওঁলোকক নিযুত মইনা আঁচনি দি থাকিম কেৱল বাল্য বিবাহ ৰোধেই নহয় কন্যা শিক্ষাৰ ক্ষেত্ৰতো এই আঁচনিয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেকেন্ড ইয়াৰত ছোৱালী সাধাৰণতে ড্ৰপ আউট হয় এইবাৰ আমি দেখা পাইছো যে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত কোনো ছোৱালীয়ে স্কুলৰ পৰা নিজক আঁতৰাই অনা নাই ডিগ্ৰী সেকেন্ড ইয়াৰতো কোনো ছোৱালীয়ে কলেজৰ পৰা আঁতৰি অহা নাই দ্বিতীয় পৰ্যায়ৰ নিযুত মইনা আঁচনিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰাদেশিকৃত কলেজ আৰু নিৰ্বাচিত ভেঞ্চাৰ কলেজৰ ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা হৈছে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এই ভূমিকাই প্ৰভাৱ পেলাইছে সুদূৰ প্ৰসাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰোৱা অসম দেশৰ একমাত্ৰ ৰাজ্য সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য মই নাজানো চাট জিপিটিয়ে কিমান ভাল উত্তৰ দিয়ে উত্তৰত মোক কোৱা হৈছে যে অসমত কেৱল মাত্ৰ অসমত কলেজ আৰু বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হয় ইয়াত মোক আৰু কৈছে যে তামিলনাডুত ওবিসি অন্যান্য পিছপৰা আৰু জনজাতীয় ছাত্ৰ ছাত্ৰীক বিনামূলীয়া এডমিশন দিয়া হয় কৰ্ণাটকত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে কেমেৰা পাৰ্চন বিনয় কলিতাৰ সৈতে ৰতন কলিতা নিউজ লাইভ গুৱাহাটী